ইতিমধ্যে আপোনালোকে জানে যে এই যিকেইজন বিধায়কে ইনডিচিপ্লিন আমি তেওঁলোকক দলৰ পৰা ছাছপেণ্ড কৰিছোঁ। তেওঁলোকৰ বিৰুদ্ধে বিধানসভাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াক আমি লিখিত কমপ্লেইন দিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে যেতিয়া চুৰত আদালতে সিদ্ধান্ত লৈছিলে তেতিয়া 48 ঘণ্টাৰ ভিতৰত ৰাহুল গান্ধী ডাঙৰীয়াৰ সাংসদ পদ লোকসভাৰ অধ্যক্ষই খাৰিজ কৰিছিলে। হিমাচল প্ৰদেশত যেতিয়া ইনডিচিপ্লিন MLAৰ বিৰুদ্ধে কংগ্ৰেছে কমপ্লেইন দিছিলে এসপ্তাহৰ ভিতৰত হিমাচল প্ৰদেশৰ বিধায়ক পদ খাৰিজ হৈছিল। অসম বিধানসভাৰ মাননীয় অধ্যক্ষগৰাকীয়ে ইমান সময় কিয় লাগে? ইমান তেখেত ক'ত ব্যস্ত আছে মই বুজি পোৱা নাই। অসমত মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত, অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন স্বচ্ছ কৰাৰ স্বাৰ্থত, নতুন প্ৰজন্মই ৰাজনীতিৰ প্ৰতি যাতে আকৰ্ষিত হয় এটা ভাল পৰিৱেশ ৰচনা কৰাৰ স্বাৰ্থত এই যিকেইজন বিধায়কে দলৰ স্থিতিৰ বিৰুদ্ধে গৈ পেলাই সকলো ধৰণৰ মূল্যবোধ জলাঞ্জলি দিছে তেওঁলোকৰ ক্ষেত্ৰত আমি যিটো শাস্তি দাবী কৰিছোঁ সেই শাস্তি দিয়াৰ ক্ষেত্ৰত অধ্যক্ষই কৃপণালি নকৰিব এইটো মই আশা কৰিছোঁ।